নমস্কাৰ। আজি মই আপোনালোকৰ আগত শ্ৰী শ্ৰী ৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগীৰ সীতা চৰিত্ৰটিৰ এটি সংলাপ দাঙি ধৰিব বিচাৰিছোঁ। যদি কিবা ভুল হয় ক্ষমা কৰিব। ক্ষান্ত হোৱা মূঢ় জনগণ, জানকীৰ জয়ধ্বনিৰ আৰু নাই প্ৰয়োজন। সীতা মই জনম দুখুনী, অযোধ্যাৰ ৰাজসুখ আৰু বিধাতাই লিখা নাই মোৰ কপালত। সীতা মই চিৰ অভাগিনী, মোৰ প্ৰতিশোল বিধি বাম। যিৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি, সেই ৰামেই এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি কৰিছিল অগ্নিৰ পৰীক্ষা সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ খিলঞ্জীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সেইদিনা আছিল মোৰ মৰণেই কাম্য, কিন্তু লৱ কুশ ৰঘুবংশধৰ সিদিনা আছিল মোৰ গৰ্ভত। সেইমতেই মাথো মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো এই ঘৃণিত জীৱন। কিয় কিবা দুখ, কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ। সিংসুকীয়া প্ৰজাৰ কথাত ভুল গৈ সঁচা মিছা নকৰি বিচাৰ। কিয় দিলা তুমি মোক যমৰ যাতনা। এই এনে ৰাম প্ৰজা দুৰঞ্জন। ধন্যবাদ। এয়া মঞ্চত পৰশজ্যোতি ভূঞা শিৱসাগৰ, সাজু হৈ থাকিব অবিনাশ ভৰালী শিৱসাগৰ। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকে উপাম, তুহাৰী চৰণুকু ৰেণু শতকোটি 12 কৰো সুপনাম, শতকোটি 12 কৰো সুপনাম। শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু মোৰ সন্মুখত থকা উপস্থিতি দৰ্শক ৰূপীসকল, মই আজি দস্যু ৰত্নাকৰ মুতলাভ ভাওনা ভাগি দস্যু ৰত্নাকৰ চৰিত্ৰটি আপোনালোকৰ আগত ৰূপায়ণ কৰিম। মই কোন? মই ৰক্ত পিপাসু ৰত্নাকৰ। নৰ হত্যা, ব্ৰহ্ম হত্যা, শিশু হত্যা, নাৰী হত্যাই হ'ল মোৰ জীৱনৰ ব্ৰত। তেজৰ বিনিময় মোৰ জীৱিকাৰ পথ। সাৱধান জগতবাসী, এই দস্যু ৰত্নাকৰে কাকো নকৰে ক্ষমা। এই পৰ্যন্ত মোৰ ওপৰত কোনো চিকাৰ নপৰি। চাওঁতে পূবৰ দিবাকৰ আহি মোৰ হীৰৰ ওপৰ পালেহি। জানে সকলোৱে কোন দিশে গলে এই দস্যু ৰত্নাকৰৰ পৰা ৰক্ষা পাম। এবে যাওঁ মই পশ্চিমৰ দিশত গৈ অপেক্ষা কৰোঁগৈ। ধন্যবাদ।